ক্ষমতা দখলৰ আহিলা নেকি এছাৰ? অংগক্ষত কৰি ৰজা হোৱাৰ চেষ্টা নেকি এছাৰ? খঙে ক্ষোভে জৰ্জৰ সাধাৰণ জনতা। অদৃশ্য অভিযোগকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ প্ৰক্ৰিয়া আৰম্ভ। নিৰ্বাচন আয়োগে অসমত চলাই থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ ৰাজ্যজুৰি তুমুল বিতৰ্ক আৰু আন্দোলনৰ পৰিৱেশ গঢ় লৈ উঠিছে। এই বিষয়লৈ যোৱাৰ পূৰ্বে ৰাজ্যৰ দুটা প্ৰান্তৰ দুগৰাকী বিএলৰ দুটা বক্তব্য শুনি লওক। প্ৰথম কৰিমগঞ্জৰ বিএলঅ সুমনা চৌধুৰী। যে কোনো মানুষের ডেমোক্রেটিক রাইট অবজেকশন দেওয়া, কিন্তু অবজেকশনের কোনো একটা যুক্তি থাকতে হবে। তো একজন মানুষ 133 ফর্ম অ্যাপ্লাই করেছে এবং সেই মানুষ অস্বীকার করছে আমি অ্যাপ্লাই করিনি, আমি এই ফর্ম জমা, এইটা কোন রিস্কে আমি বিএলও হিসাবে এটা ভেরিফাই করব। আরেকটা লেটেস্ট আছে, একজন মানুষ এরকম আছে যে আমার পিএসএ কমপ্লেন করছে, আদার পিএসএ স্যারের পিএসএও সেম পারসন, কিন্তু স্যার এক পিএস আমি মানে বহুত ডিস্টেন্স আমরা দুইজনের পিএস এর মধ্যে, কিন্তু এই সেম পারসন তান পিএসএ যে কমপ্লেন করছে আমার পিএসএ সেম পারসন কমপ্লেন করছে। দ্বিতীয়গৰাকী হৈছে তেজপুৰৰ বিএলঅ ৰেহেনাৰা বেগম। 48 পিএছৰ বিএলঅ। মোৰ নাম মিছ ৰাহেনাৰা বেগম। মোৰ আপোনাৰ কালি আমাৰ মিটিং এখন হৈছিলে, তাত আমাক ছুপাৰভাইজাৰ বাইদেৱে অলপ ফৰ্ম আনিছে আমাৰ সকলোৰে কাৰণে। মই অকল নহয়, আমাৰ কেইবাজনো বিএলঅ আছে, তেখেতসকলক আমাক গোটেইখিনিকে মানে অলপ ফৰ্ম দিছে, 7 নম্বৰ ফৰ্ম। কোনোবা মানুহে মানে 7 নম্বৰ ফৰ্ম আমাৰ এৰিয়াৰ যিসকল ভোটাৰ লিষ্টত মানুহ আছে তেওঁলোকৰ নামত এপ্লাই কৰিছে, 7 নম্বৰ ফৰ্ম এপ্লাই কৰিছে। 7 নম্বৰ ফৰ্মখনত আছে যে মানুহজন এবচেণ্ট, বহুতৰে এবচেণ্ট আছে আৰু কিছুমানৰ ডেথ আছে, কিছুমানৰ এবচেণ্ট আছে, প্ৰায়খিনি এবচেণ্টেই আছে। মানুহজন ইয়াৰ নহয় বুলি দেখাইছে, 7 নম্বৰ ফৰ্ম ফিল আপ কৰিবলৈ দিছে। 7 নম্বৰ ফৰ্ম ফিল আপ কৰিলে মানুহজনৰ নাম কৰ্তন হ'ব, আমি জানো। তাৰপিছত সেইকাৰণে আমি আমাৰ ছুপাৰভাইজাৰ বাইদেউৰ লগত গোটেই আমাৰ বিএলঅ'খিনিয়ে আলোচনা কৰিলোঁ। আলোচনা কৰি পেলাই যে আমি এনেকৈ মানুহৰ নাম কৰ্তন কৰিব নোৱাৰোঁ, কাৰণ এজন দুজন মানুহ নহয়, ইমান মানুহৰ নাম আহিছে আৰু গোটেইখিনি আমাৰ স্থায়ী বাসিন্দা মানুহ ইয়াৰ। আমি আজি কিমান আমাৰ পুৰুষে আমাৰ ইয়াত থকা মানুহ, সেইকাৰণে আমি ক'লোঁ যে আমি কৰ্তন কৰিব নোৱাৰোঁ, আমি ছাৰৰ লগত কথা পাতিম। দুয়োগৰাকী বিএলৰ ভাষ্যই প্ৰমাণ কৰে এছাৰৰ নামত আচলতে চলিছে কি। এতিয়া শুনক এগৰাকী অভিযোগকাৰীৰ মন্তব্য। নাম অমিত মণ্ডল, বাড়ি কলোনি। আমার ভোটের আইডি নিয়ে ফলি মারি 5,007 জনের নামে কেস দিছে, কিন্তু আমি অপশন দিছে, কিন্তু আমি এগুলো বিষয়ে কিছু জানি না। আমি মানে দিন হাজিরা করে খাই আমি। মানে অভিযোগকাৰীৰ আছে নিৰ্দিষ্ট উদ্দেশ্য, অভিযোগকাৰী অদৃশ্য। সেইবাবেই এছাৰৰ সংশোধনী প্রক্রিয়াত নাম কাট খাইছে খুদ বিএলৰ। গোচৰৰ সন্মুখীন হোৱাৰো ভাবুকি পাইছে বিএলই। এইগুলো কনফিউশনগুলো ঠিক হোক, জেনিউন যে ফর্মগুলো থাকবে আমরা রাত দিন এক করে সমস্ত কাজ করব। এসআরের সময়ও মানে হাউস টু হাউস ভেরিফিকেশনের সময়ও আমরা সবগুলো কাজ করেছি। আমরা মানুষের বাড়ি বাড়ি রাত্রে 8টা-9টা ভেজেছে ঘরে আসতে আমাদের, হ্যাঁ। কিন্তু এই যে গোস্ট ফর্ম, এখন যে অ্যাপ্লিক্যান্ট সে অস্বীকার করছে, সে বলছে আমার উপর এফআইআর করবে, মামলা করবে, সে বলছে সে অ্যাপ্লাই করেনি। আপোনাৰ নামো কটন গৈছে? হয়, মোৰ নামো কটন হৈছে। আপুনি বিএলঅ? হয়, মই বিএলঅ। আপোনাৰ নামো কটন গৈছে? হয়, মই এছআৰ কৰিছোঁ, এছআইআৰ কৰিছোঁ, গোটেইখিনি আমি কৰিছোঁৱেই, কিন্তু মোৰ নামতো আহিছে। মোৰ নামতো কোনোবাই অভিযোগ কৰিছে যে এখেত এবচেণ্ট বুলি। এতিয়া চাওক এছাৰৰ সময়ত দিয়া অভিযোগবোৰৰ পিছৰ পৰিৱেশ। কোনোবা আন্দোলনত বহিছে আৰু কাৰোবাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিবলৈ আৰম্ভ কৰিছে। এয়া বিলাচীপাৰাৰ চাপৰৰ পৰিৱেশ। অন্যায়ভাৱে ভোটাৰলৈ নটিচ জাৰি কৰাক লৈ ৰাজপথত নাগৰিক। অভিযোগৰ আঙুলি বিজেপি নেতা অশোক সিংঘিলৈ। 10 নং বিলাসীপাড়া সমষ্টির এজন বিশেষ রাজনৈতিক ব্যক্তিয়ে তেওঁ রাজনৈতিক স্বার্থ চরিতার্থ করার কারণে 2026 নির্বাচনী বৈতরণী পার হওয়ার কারণে তেওঁ আজি হাজার হাজার ভোটারের নামত কিছু ভাড়াটিয়া মানুষ আনি তেওঁ 7 নম্বৰ ফর্ম ফিল আপ করে আপত্তি দিছে নাম কর্তন করার কারণে। আর এই ষড়যন্ত্র যেটা ফাদিল হয়েছে, তেওঁ মানুহখিনিক নিরাপত্তা দিব পৰা নাই। এটা সামাজিক এটা অস্থির পরিবেশের সৃষ্টি হয়েছে। হাজার হাজার মানুষ আজি আতঙ্কিত হয়ে আছে। আমি এই কারণে আজি দাবি জনাইছো, আমি সার্কল অফিসের জৰিয়তে আমি জিলা আয়ুক্তক আমি দাবি উত্থাপন কৰিম যে আজি যিমান আপত্তি দিয়া হৈছে সমস্ত আপত্তি বাতিল কৰিব লাগিব, কোনো আপত্তি ইয়াত থাকিব নোৱাৰিব। 100% ষড়যন্ত্ৰ, কাৰণ আপত্তি থকা যিসকল মানুহ আছে এইবিলাক ভুৱা।
আমি আপত্তিৰ লগত আমি নাগৰিক মঞ্চে যোগাযোগ কৰিছোঁ, তেখেতসকলে কৈছে মই একো নাজানো। ইবা কোনোবা এজনৰ ষড়যন্ত্ৰত আমি ৰাজনীতিৰ বলি হৈছোঁ। তেজপুৰতো একেই পৰিৱেশ। তেজপুৰৰ শইকীয়া চুবুৰী মুছলমান গাঁৱৰ 120 গৰাকী লোকলৈ জাৰি কৰা হৈছে জাননী। সকলো ওলাই আহিছে ৰাজপথলৈ। কাৰণ নোহোৱাকৈ সিহঁত নাই বুলি কৈছে, কেনেকুৱা ধৰণৰ কথা? মোৰ দেৱৰ দিদা আছে, মোৰ হাজবেণ্ড আছে, মোৰ ননদ আছে, গতিকে এইখন আমি কোনো ৰাজ্যে মানি নলয়। তেওঁলোকে এটাই ধৰি লৈছে নেকি যে এইখিনি মুছলিম মানুহ হয় বোলে, এইখন মুছলিম গাঁও হয়, মুছলিম টাৰ্গেট কৰিছে নেকি তেওঁ? মানে বিজেপি চৰকাৰৰ মূল উদ্দেশ্য মুছলিম মানুহক টাৰ্গেট নে এইটোতো তেওঁলোকেও এইটো বুজি পোৱা নাই যে শইকীয়া চুবুৰী মুছলিম গাঁও বুলি আমাৰ গাঁওখনৰ নামৰ মূলতে আছে শইকীয়া চুবুৰী মুছলিম গাঁও। এনেকৈ যে তেওঁলোকে কৰি আছে, তাৰপিছত কিবা এটা যদি আমাৰ মানুহৰ খঙত বা কিবা এটা ক্ষোভত কিবা এটা যদি ষ্টেপ লয়, তাৰপিছত কি হ'ব? তেতিয়াও মুছলিমৰে দুখ আহিব যে মুছলিম মানুহে কাটা মাৰাটো বেছি কৰে। এইবাৰ আহক মঙলদৈৰ জাৱৰীকুছিলৈ। অসংখ্য লোকৰ নামত আহিছে জাননী, কিন্তু কোনে দিছে অভিযোগ? অভিযোগকাৰীসকল কোন? অভিযোগকাৰীসকলক ফোন কৰিলে কয় কি যে আমি কোনো অভিযোগ কৰা নাই। আমাক মাতি লৈ গৈছে বিজেপি অফিচত, লৈ গৈ আমাক চহী কৰিব দিছে দুই এজনেতো একো নাজানো বুলিয়ে কৈছে। এইবিলাক কি হ'ব ধৰিছে? এই অদৃশ্য শক্তিয়েই দিছপুৰ সমষ্টিৰ 6000 ভোটাৰৰ নাম কৰ্তনৰ চেষ্টা চলাই থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মীৰা বৰঠাকুৰে। 6000 লোকৰ নাম ইতিমধ্যে অতি কৌশলগতভাৱে নিৰ্বাচন আয়োগ আৰু বিজেপি মিলি এই কামটো কৰিবলৈ গৈছে ভেৰিফিকেশ্যনৰ নামত। ইফালে লখিমপুৰ নাওবৈচাৰ সমষ্টিৰ উবাইদুৰ ৰহমানৰ বিৰুদ্ধে অভিযোগ দিয়া দুলাল হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৰহমান নামৰ ব্যক্তিগৰাকীয়ে। তেওঁৰ অভিযোগ, ভুৱা তথ্যৰে তেওঁক কৰা হৈছে হাৰাশাস্তি। ইয়াৰ মাজতে বিজেপিৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ মতে কেৱল আমচুৰ এলেকাতহে হৈছে খেলিমেলি। এই আমচুৰ এৰিয়াবিলাকতে সেইটো একেটা নামৰ আব্দুল আলী 10টা আছে, 9টাটো কাটিবই। সেইটোৱে কথা। আমাৰ এইফালে ইমান সেৱক হৈছে নাই হোৱা। এছাৰক লৈ এতিয়া সৃষ্টি হৈছে এই পৰিৱেশ। কাৰোবাৰ মতে ৰাজনীতি, কাৰোবাৰ মতে সঠিকভাৱেই হৈছে সকলো। কিন্তু এই পৰিৱেশক লৈ এতিয়ালৈকে নিশ্চুপ হৈ আছে নিৰ্বাচন আয়োগ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।